নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এটা অতি গুৰুত্বপূৰ্ণ টপিকৰ সৈতে আপোনাক জনাবলৈ যিসকল ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক অৰ্হতাৰ যিসমূহ প্ৰমাণপত্ৰ বা যিসমূহ চাৰ্টিফিকেট মাৰ্কশ্বিট বা অন্যান্য যিকোনো ধৰণৰ ডকুমেণ্ট আপোনাৰ যদি কিবা কাৰণত প্ৰাকৃতিক দুৰ্যোগত হেৰাইছে বা অন্য কিবা কাৰণত যদি সেই ডকুমেণ্টছসমূহ নষ্ট হৈছে বা নাইকিয়া হৈছে তেতিয়াহ'লে অতি কম সময়ৰ ভিতৰতে অতি সাধাৰণ কেইটামান ষ্টেপ আপুনি কমপ্লিট কৰিলে এই ডকুমেণ্টছসমূহ লাভ কৰিব বা আপুনি যদি পিতৃ মাতৃ হয় আপোনাৰ সন্তানৰ যদি তেনেকুৱা হৈছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ বাবেও অতি গুৰুত্বপূৰ্ণ সেইবাবে ভিডিঅ'টো স্কিপ নকৰিব আৰু সম্পূৰ্ণকৈ চাওক এনেকুৱা ধৰণৰ ভিডিঅ' সচৰাচৰ আপোনালোকে বিচাৰি নাপাব সেইকাৰণে ভিডিঅ'টো ধুনীয়াকৈ কমেণ্ট এটা কৰিব লগতে ভিডিঅ'টো এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আপোনালোকে এনেকুৱা ধৰণৰ খবৰসমূহ বা এনেকুৱা ধৰণৰ যিসমূহ আপডেট লাগে বা জানিবলগীয়া কথা থাকে সেই কথাসমূহ আপোনালোকে লাভ কৰি থাকে সেইকাৰণে চেনেলটো পোনপ্ৰথমে ছাবস্ক্ৰাইব কৰিব আৰু কিবা যদি আৰু বেছি জানিব বিচাৰে কমেণ্টত সুধিব পাৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব এতিয়া আহিছোঁ আমি মূল কথাটোলৈ আজি অলপ দিনৰ আগতে যিহেতু শিৱসাগৰ যোৰহাট গোলাঘাট চৰাইদেউত ভয়ংকৰ বানপানী হৈছিলে সেই বানপানীটো বহুত লাখ লাখ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক অৰ্হতাৰ তেওঁলোকৰ যিসমূহ প্ৰমাণপত্ৰ আছিলে সেই প্ৰমাণপত্ৰসমূহ হেৰাই গ'ল লগতে কিবা কাৰণত কাৰোবাৰ ঘৰত যদি জুই লাগিলেও সেই ডকুমেণ্টছসমূহ হেৰাই গৈছে বা কেতিয়াবা কি হয় ট্ৰেভেল কৰোঁতে বা কেতিয়াবা কিবা পাহৰত কিবা বিভিন্ন কাৰণত আৰু ডকুমেণ্টছসমূহ হেৰাই সেই ডকুমেণ্টছসমূহ শৈক্ষিক যিসমূহ আমাৰ অৰ্হতাৰ প্ৰমাণপত্ৰ থাকে বা চাৰ্টিফিকেট থাকে সেইসমূহ হেৰুৱাৰ পিছত আমি বহুত বেছি বিপদত পৰোঁ কিন্তু ইমান বেছি চিন্তা কৰিব লগা এইটো একো ৰকেট চায়েন্স নহয় এইটো এটা অতি সাধাৰণ কাম সেই সাধাৰণ কামকেইটা কৰিলে আপোনালোকে ডকুমেণ্টছখিনি পাই যাব সেয়া লাগিলে ছেবাৰে হওক বা হাই ছেকেণ্ডেৰী বৰ্ডৰে হওক বা গুৱাহাটী ইউনিভাৰ্চিটি বৰ্ড হওক ডিব্ৰুগড় ইউনিভাৰ্চিটি বৰ্ড হওক বা যিকোনো অসমৰ শৈক্ষিক প্ৰতিষ্ঠান নহওক কিয় সকলো ডকুমেণ্টছ আপোনাৰ লাভ কৰিব পোনপ্ৰথমে আপোনালোকে ডকুমেণ্টছ হেৰুৱাৰ লগে লগে প্ৰথম কামটোৱে হৈছে যে এখন আপোনালোকে পুলিচ থানাত গৈ পেলাই এটা পুলিচ ৰিপৰ্ট উলিয়াই ল'ব লাগে সেইটো আপোনালোকে আৰক্ষী থানাত গৈ পেলাই এখন FIR দিয়ে বা জেনেৰেল ডায়েৰী এণ্ট্ৰি কৰে তাত গৈ পেলাই যিজন তাৰ ভাৰপ্ৰাপ্ত বিষয়া হয় OC হয় সেই OC-জনক গৈ পেলাই বা তাত থকা অফিচাৰজনক গৈ পেলাই ছেকেণ্ড অফিচাৰজনক গৈ পেলাই আপোনালোকে ক'লেই হ'ল যে মই ডকুমেণ্টছখিনি হেৰাইছে মোক এটা পুলিচ ৰিপৰ্ট উলিয়াই দিয়ক সেই থানাখনে আপোনাক এটা কাগজত ধুনীয়াকৈ এটা পুলিচ ৰিপৰ্ট উলিয়াই দিব যে এই ডকুমেণ্টছখিনি হেৰাইছে এনেধৰণে তেওঁলোকে লিখি দিব কোনখন থানা ক'ৰ হয় সেইটো আপুনি সেইমতে কামটো কৰিব প্ৰথম কামটোৱে হৈছে আপোনাৰ এইটো আপুনি ডকুমেণ্টছ উলিয়াবলৈ যোৱাৰ লগে লগে পোনপ্ৰথমে আপোনাক ক'ব যে পুলিচ ৰিপৰ্টটো দিয়া এইটো হৈছে পুলিচ ৰিপৰ্ট তাৰপিছত এখন শপতনামা অৰ্থাৎ এফিডেভিট আপুনি আপোনাৰ জিলাখনৰ যিখন কোৰ্ট আছে ডিষ্ট্ৰিক্ট কোৰ্ট আছে ডিষ্ট্ৰিক্ট কোৰ্টত গৈ পেলাই মেজিষ্ট্ৰেট বা নটাৰী কৰি পেলাই আপুনি এখন কি উলিয়াব লাগিব কোৰ্ট এফিডেভিট উলিয়াব লাগিব ধৰি লওক 100 টকাৰ যিখন দলিল আছে 100 টকাৰ দলিলখন আপুনি কিনি লৈ ধুনীয়াকৈ এজন উকিলৰ লগত তাতে থাকে নহয় এই য'ত দলিল চলিল কিনিব পাৰি তাতে আপুনি যোৱাৰ লগে লগে ক'লেই হ'ল যে মোক এফিডেভিট এটা লাগিছিলে তেওঁলোকে 350 400 500 এনেকুৱা ধৰণৰ এটা এমাউণ্ট ল'ব আপোনাৰ পৰা সেইখন এফিডেভিটখন উলিয়াব যে আপোনাৰ ডকুমেণ্টছখিনি কেনেধৰণে কি কাৰণে হেৰাল ক'ত হেৰাল কি হ'ল সেই কথাখিনি তেওঁলোকে ধুনীয়াকৈ লিখি দিব এইখন হৈছে ছেকেণ্ড কাম তাৰপিছত আমি থাৰ্ড কামটো কৰিব লাগিব কি থাৰ্ড কামটো হৈছে এখন এপ্লিকেশ্যন চাওক আপোনালোকৰ সুবিধা হ'বৰ বাবে মই দুখন এপ্লিকেশ্যন লিখি আনিছোঁ এখন হৈছে অসমীয়া মাধ্যমত যিসকলে বিচাৰে অসমীয়া মাধ্যমত দিব পাৰিব তাৰ লগতে যিসকলে ইংৰাজী মাধ্যমত দিম বুলি ভাবিছে তেওঁলোকেও ইংৰাজী মাধ্যমতো দিব পাৰিব ইংৰাজী এপ্লিকেশ্যনখনো মই লিখি আনি দিছোঁ আপোনালোকে যদি চায় এইখন হৈছে এপ্লিকেশ্যন ইয়াতে ধুনীয়াকৈ প্ৰতি সভাপতি প্ৰধান শিক্ষক অধ্যক্ষ মহোদয় যালে আপোনালোকে এপ্লিকেশ্যন লিখে ধৰি লওক ছেবাৰলৈ যদি লিখে তেতিয়া ছেবাৰ নাম মেনশ্যন কৰিব বা প্ৰিন্সিপাললৈ যদি লিখে প্ৰিন্সিপালৰ নাম লিখিব গুৱাহাটী ইউনিভাৰ্চিটিলৈ যদি লিখে গুৱাহাটী ইউনিভাৰ্চিটিৰ নাম মেনশ্যন কৰিব বিদ্যালয় মহাবিদ্যালয়ৰ বৰ্ডখনৰ নাম দিব বিষয়টো দিব যে যদি প্ৰাকৃতিক দুৰ্যোগত হেৰাইছে যিসকল শিৱসাগৰ চৰাইদেউ গোলাঘাট যোৰহাটত যাৰ ডকুমেণ্টছ হেৰাইছে তেওঁলোকে প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে দিব বা অন্যান্য কাৰণত যদি হেৰাইছে সেই কাৰণটো দিব যে জুই লগাৰ কাৰণে সেই ডকুমেণ্টছসমূহ নষ্ট হৈ গ'ল বা আপুনি কিবা কাৰণত ক'ৰবাত ট্ৰেভেল কৰোঁতে সেই ডকুমেণ্টছখিনি নাইকিয়া হৈ গ'ল তাৰ বাবে আপোনাক কি লাগে এটা ডুপ্লিকেট কপি লাগে সেই ডুপ্লিকেট কপি বিষয়টো লিখি পেলাই আপোনালোকে ধুনীয়াকৈ মহোদয় বা মহোদয়া যি লিখি পেলাই সশ্ৰদ্ধ নিবেদন এই যে মই আপোনাৰ নামটো দিলে আপোনাৰ প্ৰতিষ্ঠানৰ কোন ষান্মাসিকৰ ছাত্ৰ আছিলে ছাত্ৰী আছিলে সেইটো লিখিব বা কোনটো মানে ক্লাছৰ আছিলে সেইটো লিখি পেলাই আপোনাৰ যদি ৰোল নাম্বাৰ বা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যিকোনো এটা যদি নাম্বাৰ আছে সেই নাম্বাৰটো যদি লিখিব সেইটো নাথাকিলেও কোনো কথা নাই কি কাৰণত হেৰাল সেইটো লিখিব মই এই গোটেই কথাখিনি আপোনালোকক কৈ নাথাকোঁ আপোনালোকে ধুনীয়াকৈ এই এপ্লিকেশ্যনখন এটা আপোনালোকে স্ক্ৰীনশ্বট ল'ব পাৰে
এই এপ্লিকেশ্যনখনৰ এটা স্ক্ৰীনশ্বট ৰাখিব, ৰাখি পেলাই আপোনালোকে চাওক আপোনাৰ বিশ্বাসী ইয়াত আপোনাৰ নাম দিব, পিতৃ মাতৃৰ নাম দিব, তাৰপিছতে আপোনাৰ ৰোল নম্বৰটো যদি আছে মনত ৰোল নম্বৰটো দিব, আপোনাৰ ফোন নম্বৰ দিব, আপোনাৰ ঘৰৰ এড্ৰেছটো দিব, আপোনাৰ থানাখনৰ নাম দিব, আপোনাৰ পোষ্ট অফিচৰ নাম দিব, গোটেই এড্ৰেছটো ইয়াতে লিখি দিব, ঠিক আছে। এইখিনি দি পেলাই আপোনালোকে এপ্লিকেশ্যনখন লিখিলে। এইখন হৈছে ইংৰাজী মাধ্যমৰ, আগৰখন অসমীয়া আছিলে, এখন ইংৰাজী মাধ্যমত যাক যাক ইংৰাজীত লাগে তেওঁলোকে ইংৰাজীত ধুনীয়াকৈ এখন লিখিব, যিখিনি খালী ঠাই আছে সেইখিনিত আপোনাৰ এড্ৰেছকেইটা খালী ফিল আপ কৰি দিলেই হ'ল। ঠিক সেইদৰে ইয়ৰ ফেইথফুলিটো আপুনি আপোনাৰ নেম, ফাদাৰ মাদাৰ গাৰ্জেন নেম দিব, আপোনাৰ ৰোল নম্বৰ যদি আছে দিব, অন্যান্য ফোন নম্বৰ বা আপোনাৰ থানাৰ বা আপোনাৰ ডিষ্ট্ৰিক্ট কি সেইখিনি আপুনি তলত এড্ৰেছটো ফিল আপ কৰি দিলে ইয়ৰ ফেইথফুলি। বাকী ইয়াত নৰ্মেল আপুনি জাষ্ট এপ্লিকেশ্যন ফৰ দ্য ইছুৱেঞ্চ অফ ডুপ্লিকেট কপি অফ মাৰ্কশ্বিট বা চাৰ্টিফিকেট লষ্ট ডিউ টু নেচাৰেল কেলেমিটি অৰ আদাৰ ৰিজন। ইয়াৰ ভিতৰত যদি নেচাৰেল কেলেমিটি হয় বা প্ৰাকৃতিক দুৰ্যোগ হয় সেইটো নেচাৰেল কেলেমিটি বুলি দিলে, যদি আদাৰ ৰিজন হয় বা ফায়াৰৰ কাৰণে হৈছে বা ট্ৰেভেল কৰোঁতে হেৰাইছে সেইটো আপুনি বিষয়টো লিখি দিলে। বাকীখিনি ছেম টু ছেম লিখিব ধুনীয়াকৈ, লিখি পেলাই এইখন এপ্লিকেশ্যন ল'ব। এতিয়া কথাটো হ'ল যে আপোনালোকক কি কি ডকুমেণ্টছ আপোনালোকে ল'লে, এখন হৈছে যিখন পুলিচ ভেৰিফিকেশ্যনৰ কাগজ, এখন 1 নম্বৰ হৈছে পুলিচ ভেৰিফিকেশ্যন, 2 নম্বৰটো হৈছে এফিডেভিট, 3 নম্বৰটো হৈছে এপ্লিকেশ্যন, ঠিক আছে। এপ্লিকেশ্যনখন আপোনালোকে দিলে, তাৰপিছতে এপ্লিকেশ্যন হ'ল, তাৰপিছতে আপুনি যিটো মানে বৰ্ডৰ ছেবাৰ হওক, হায়াৰ ছেকেণ্ডেৰী হওক, গুৱাহাটী ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি, যিখন বৰ্ডে নহওক কিয় সেই বৰ্ডখনত যেতিয়া অফিচটোত যাব, তাত যোৱাৰ লগে লগে সেই মানে গেটৰ ফ্ৰণ্টতে অনলাইন যে দোকানসমূহ থাকে, সেই অনলাইন দোকানসমূহত গৈ পেলাই আপুনি এপ্লিকেশ্যন ফৰ্ম কৰিব। তেওঁলোকে অনলাইনত এখন এপ্লিকেশ্যন মানে কি হয়, কি হেৰাইছে, কিয় হেৰাইছে, তেওঁলোকে অনলাইনত সেইখন ফিল আপ কৰি দিব। অনলাইনত ফিল আপ কৰি দিয়াৰ পিছতে এইটো চাওক প্ৰয়োজনীয় নথিপত্ৰ মই কি কৈছোঁ, আৰক্ষীৰ FIR পৰা GD কপি বা পুলিচ ভেৰিফিকেশ্যন, শপতনামা, এফিডেভিটখনৰ কথা কৈছোঁ, যদি সম্ভৱ হেৰুৱা মাৰ্কশ্বিট বা এডমিট কাৰ্ডৰ কিবা পুৰণি যদি জেৰক্স কপি আছে তেতিয়াহ'লে জেৰক্স কপি দিব, যদি নাই সেইটোতো চিন্তা কৰিব নালাগে। পৰিচয় পত্ৰ, আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড, যিকোনো এটা ডকুমেণ্টছৰ আপুনি এখন দিলেই হ'ল। তাৰপিছতে এই যে আবেদন কৰিব, এপ্লিকেশ্যন ফৰ্মখন কৰিব, তাতে আপোনালোকে ফিজ দিব লাগিব। অৰ্থাৎ এপ্লিকেশ্যনখন মানে ডকুমেণ্টছখিনি যে আপোনাক লাগে, ডকুমেণ্টছখিনিৰ কাৰণে এটা মাচুল দিব লাগিব। আৰু এতিয়া যিসকল শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাটৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক কোনো ধৰণৰ মাচুল দিব নালাগে, টকাও দিব নালাগে। আপোনালোকে একদম বিনামূলীয়াকৈ আপোনালোকে ডকুমেণ্টছসমূহ লাভ কৰিব। যদি আপোনাৰ হেৰাইছে বা আগতে যদি তেনেকুৱা কিবা সমস্যা আছে, আপোনালোকে এতিয়া সুবিধা আছে সেই কামটো কৰি লওক। চৰকাৰে সম্পূৰ্ণ ফ্ৰী কৰি ৰাখিছে এই 4খন ডিষ্ট্ৰিক্টৰ বাবে। বাকী কেইখন ডিষ্ট্ৰিক্টৰ বাবে আপোনালোকে এটা ফিজ দিব লাগিব। তাৰপিছতে তেওঁলোকে এখন কাগজ উলিয়াই দিব, ফিজটো দিয়াৰ পিছতে ৰিচিপ্টখন উলিয়াই দিব। ৰিচিপ্টখন লৈ পেলাই আপুনি কি কৰিব লাগিব, সেই অফিচটোত গৈ পেলাই আপুনি সেইখন জমা দিব লাগিব। যিটো সেইটো ছেবাই হওক বা হায়াৰ ছেকেণ্ডেৰী হওক বা গুৱাহাটী ইউনিভাৰ্চিটি বা ডিব্ৰুগড় ইউনিভাৰ্চিটি, যিকোনো য'ত হয় আপুনি গৈ পেলাই সেই ডকুমেণ্টছখিনি ধুনীয়াকৈ প্ৰিণ্ট কৰি পেলাই গোটেই ডকুমেণ্টছখিনি গৈ পেলাই আপুনি তাত জমা দিব। জমা দিয়াৰ লগে লগে তেওঁলোকে আপোনাক এটা নিৰ্দিষ্ট সময়সীমা দিব, নিৰ্দিষ্ট যে এমাহৰ ভিতৰত ডকুমেণ্টছখিনি পাবা বা 2 মাহৰ ভিতৰত, 2 মাহটো নাপায়, এমাহ 1.5 মাহৰ ভিতৰতে ডকুমেণ্টছখিনি দিয়া হয়। সেইটো হৈছে আপোনালোকৰ কাম। যদি ইয়াৰ ভিতৰত আপোনালোকৰ আৰু এটা মই কৈ দিওঁ, যদি আধাৰ কাৰ্ডখনো হেৰাইছে, আধাৰ কাৰ্ডখন আপোনালোকে ক'ৰ পৰা ডাউনলোড কৰিব পাৰিব, UIDAI মোবাইলত আপোনালোকে UIDAI চাৰ্চ কৰিব, সেই ৱেবছাইটটো খুলিব। আধাৰ কাৰ্ডৰ ৱেবছাইটটো খোলাৰ পিছত আপোনাৰ ফোন নম্বৰটো দিব, ভেৰিফিকেশ্যন হ'ব, OTP এটা আহিব, OTPটো অহাৰ পিছতে তাতে আপোনালোকে আধাৰ কাৰ্ডখন অনলাইন উলিয়াই ল'ব পাৰিব। পান কাৰ্ডখন যদি উলিয়াব বিচাৰে তেতিয়াহ'লে NSDL বা UTIITSL এই দুইটাৰ ভিতৰত এটা ৱেবছাইটত গৈ পেলাই আপুনি ৰিপ্ৰিণ্ট পান কাৰ্ড কৰিলেও পান কাৰ্ডখন উলিয়াই ল'ব। ভোটাৰ আইডিখন উলিয়াব হ'লে voter.eci.gov.in এইটো ৱেবছাইট চাওক। এই গোটেইখিনি ডকুমেণ্টছ আপোনালোকে লিখি লওক। আপোনালোকে ভিডিঅ'টো চাই থাকিলে নহ'ব নহয়, এখন বহীখনত এই কথাবিলাক ধুনীয়াকৈ লিখি লওক কেনেকৈ কৰিব লাগে। voters.eci.gov.in বা স্ক্ৰীনশ্বট ৰাখি থৈ দিয়ক। এইটোত আপুনি গৈ পেলাই যদি আপুনি আপোনাৰ সমষ্টিটোৰ নাম, আপোনাৰ বিধানসভা সমষ্টি বা সমষ্টিটোৰ নাম, আপোনাৰ ৱাৰ্ড নাম্বাৰ, এই গোটেইখিনি যেতিয়া চাব তাত অট'মেটিক আহি থাকিব আপোনাৰ সমষ্টিৰ নাম দিয়াৰ লগে লগে কোন স্কুলত আপুনি ভোট দিয়ে, তেনেধৰণে গোটেইখিনি তেওঁলোকে লিংক কৰি নিয়ে থাকিব। তাত গৈ পেলাই আপুনি আপোনাৰ ভোটাৰ আইডিখনো পাই যাব।
তাৰপিছত ৰেচন কাৰ্ড বা অন্যান্য যদি প্ৰমাণ পত্ৰ যদি হেৰাইছে তেতিয়াহ'লেও আপুনি অসম চৰকাৰৰ সেৱা সেতু পৰ্টেলৰ জৰিয়তে এইকেইখন ডকুমেণ্টছো আপুনি কি কৰিব পাৰিব, ল'ব পাৰিব। এইকেইটা যদি ভিতৰত হেৰাইছে, এইকেইটাৰ হেৰালেও আপোনালোকে এইকেইটাও লৈ ল'ব পাৰিব যদি আপোনাৰ এটাও ডকুমেণ্টছ নাই, এখনো ডকুমেণ্টছ নাই। এতিয়া এইখিনি লৈ পেলাই আপুনি গৈ পেলাই সেই অফিচটোত জমা দিব। জমা দিয়াৰ পিছত ফিজ দিব লগা থাকিলে তেওঁলোকে সেইবিলাক চাব। প্ৰথম মই কৈছোঁ যে পুলিচ ভেৰিফিকেশ্যনৰ ডকুমেণ্টছখন লাগিব, কিন্তু এইটো হৈছে ইম্পৰ্টেণ্ট। যোনটো পুলিচ ভেৰিফিকেশ্যন সেইখন, তাৰপিছতে এফিডেভিট, তাৰ পাছত হৈছে এপ্লিকেশ্যন। এই তিনিখন আপুনি ঘৰৰ পৰা লৈ যাব লাগিব। এতিয়া চাওক, আপোনাৰ ঘৰ হৈছে শিৱসাগৰত, আপোনাৰ ঘৰ হৈছে ডিব্ৰুগড়ত, আপোনাৰ ঘৰ হৈছে তিনিচুকীয়াত। আপুনি এপ্লিকেশ্যন কৰিবলৈ আহিছে গুৱাহাটীৰ বামুণী মৈদামৰ সেৱা অফিচত, ঠিক আছে। আপুনি এপ্লিকেশ্যন কৰিবলৈ আহিছে আপুনি গুৱাহাটী ইউনিভাৰ্চিটি। এই তাত যে আপুনি এপ্লিকেশ্যন কৰিবলৈ আহিছে ইমান দূৰৰ পৰা, যদি এই তিনিটা কাম আপুনি ঘৰত কৰি নাহে তেতিয়াহ'লে ইয়াততো এইখিনি কাম কৰি দিব নোৱাৰে। আপুনি এই তিনিটা কাম ঘৰত কৰি আহিব লাগিব। ঘৰত কৰি অহা কামকেইটা কি কি? পুলিচ ভেৰিফিকেশ্যন, এফিডেভিট আৰু এপ্লিকেশ্যন, এই তিনিটা আপুনি ঘৰত কৰি আহিব। বাকীকেইটা আপুনি ইয়াতে অনলাইনত কৰি পেলাই ধুনীয়াকৈ জমা দিলে কামখিনি হৈ যাব। এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট যদি আপোনালোকক ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে আপডেটেড হৈ থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পাইছে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।